অসম অতীজৰে পৰা নানা প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈ আহিছে। বানপানী, ধুমুহা আৰু ভূমিস্খলনৰ দৰে দুৰ্যোগসমূহত প্ৰত্যেক বছৰে ভুক্তভোগী অসমৰ জনসাধাৰণ। যোৱা ৫টা বছৰত কেৱল বানপানীৰ প্ৰকোপতেই মৃত্যু হৈছে প্ৰায় ৪৪০ জনৰ। ঘৰ সম্পত্তিৰ হানি হৈছে ৫ লাখতকৈও অধিক আৰু মুঠ ২১ লাখতকৈও অধিক লোক হৈছে বানাক্ৰান্ত। এনে দুৰ্যোগৰ ক্ষণত আশাৰ সাৰথীৰূপে অসম চৰকাৰৰ লগতে বিভিন্ন স্বেচ্ছাসেৱী সংস্থা, স্বেচ্ছাসেৱক তথা জনহিতৈষী ব্যক্তিয়ে সুকীয়াকৈ নিজস্বভাৱে পীড়িত লোকসকললৈ আগবঢ়াই আহিছে বিভিন্ন সাহায্যমূলক সুবিধা। Department Secretary Mr. Debo Kalita and Maria Khan is the Project Officer Disaster Management. বছৰৰ ফেব্ৰুৱাৰী মাহত আমি মিছন বসুন্ধৰা ৩ৰ প্ৰস্তুতি আৰম্ভ কৰিছিলোঁ। মিছন বসুন্ধৰা ১ আৰু ২ এই দুইটা পৰ্যায়ৰ সফলতা আৰু এই দুইটা পৰ্যায়ত আমি লাভ কৰা অভিজ্ঞতা আৰু জ্ঞানৰ আধাৰত আমি মিছন বসুন্ধৰা ৩ৰ প্ৰস্তুতি পৰ্ব আৰম্ভ কৰিছিলোঁ। পূৰ্বতে ঘোষণা কৰা অনুসৰি অহা ২ অক্টোবৰ তাৰিখে আমি আনুষ্ঠানিকভাৱে মিছন বসুন্ধৰা ৩ আৰম্ভ কৰাৰ বাবে আমি সম্পূৰ্ণ প্ৰস্তুতিৰ সৈতে আগবাঢ়িছোঁ। দুদিনীয়াকৈ অনুষ্ঠিত বৰ্তমানৰ কৰ্মশালাখনো মিছন বসুন্ধৰা ৩ৰ এক প্ৰস্তুতি পৰ্ব হিচাপে আমি গণ্য কৰিছোঁ। ২০২১ চনৰ ২ অক্টোবৰত আমি মিছন বসুন্ধৰা ১ আৰম্ভ কৰিছিলোঁ আৰু মিছন বসুন্ধৰা ১ৰ জৰিয়তে আমি অসমৰ প্ৰায় ৮ লাখ লোকক উপকৃত কৰিবলৈ সক্ষম হৈছিলোঁ। মিছন বসুন্ধৰা ২ আমি ২০২২ চনৰ ১৪ নৱেম্বৰত আৰম্ভ কৰিছিলোঁ। মিছন বসুন্ধৰা ২ৰ সময়ছোৱাত আমি ২,২৯,৬৫৯ গৰাকী ব্যক্তিক অফাৰ অফ ছেটেলমেণ্ট অৰ্থাৎ মাটিৰ বন্দবস্তিৰ বাবে আমি তেওঁলোকক নিৰ্বাচন কৰিবলৈ সক্ষম হৈছিলোঁ। এটা সন্তুষ্টিৰ বিষয় নিশ্চিতভাৱে এয়াও আছিল যে মিছন বসুন্ধৰা ২ৰ অধীনত উপকৃত হোৱা ৮৪% আবেদনকাৰী অনুসূচিত জনজাতি, অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা সম্প্ৰদায়ৰ লোক আছিল। নিশ্চিতভাৱে মিছন বসুন্ধৰা ১ আৰু ২য়ে অসমৰ খিলঞ্জীয়া জনসাধাৰণক মাটিৰ অধিকাৰ প্ৰদান কৰাত বহু পৰিমাণে সফল হৈছিল। ব্ৰহ্মপুত্ৰ উপত্যকাত ৩ লাখ বিঘা মাটি আমি বন্দবস্তি কৰিবলৈ সক্ষম হৈছিলোঁ। বৰাক উপত্যকাত ১,২১৪ বিঘা মাটি আমি বন্দবস্তি কৰিবলৈ মিছন বসুন্ধৰা ১ আৰু ২ৰ সময়ত আমি সক্ষম হৈছিলোঁ। মিছন বসুন্ধৰা ৩ৰ জৰিয়তে আমি মিছন বসুন্ধৰা ২ত বিভিন্ন কাৰণত বন্দবস্তি কৰিব নোৱাৰা লোকসকলৰ আবেদন আমি পুনৰীক্ষণ কৰি বিশেষকৈ নতুনকৈ জাৰি হ'বলগীয়া কিছু গাইডলাইনৰ ভিত্তিত
গাইডলাইনৰ দুটা প্ৰধান বৈশিষ্ট্যতা হ'ব যে তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰৰ প্ৰয়োজনীয়তাৰ পৰা আমি অসমৰ চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকলক এই আওতাৰ পৰা আমি বাহিৰলৈ নিম আৰু অসমৰ গোৰ্খা সম্প্ৰদায়ৰ লোকসকলকো এই আনুষ্ঠানিকতাৰ পৰা আমি বাহিৰলৈ আনিম। ইয়াৰ ভিতৰতে লখিমপুৰ তিৰাপ এই ধৰণৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমি অসমৰ খিলঞ্জীয়া 6টা জনগোষ্ঠী আৰু গোৰ্খা সম্প্ৰদায়ৰ লোকক আমি প্ৰটেক্টেড ক্লাছলৈ এই সময়ছোৱাৰ ভিতৰতে আমি ঘোষণা কৰিম। ইয়াৰ ফলত মাৰ্ঘেৰিটা লখিমপুৰ আদি যথেষ্ট খিলঞ্জীয়া লোক এই সিদ্ধান্তৰ পৰা উপকৃত হ'ব। নিশ্চিতভাৱে এই সংশোধনৰ পিছত মিছন বসুন্ধৰা 2ত আমি প্ৰত্যাখ্যান কৰা বহুবোৰ আবেদন বন্দবস্তিৰ যিটো আমাৰ মেট্ৰিক্স আছিল বা বন্দবস্তিৰ যিটো আমাৰ মানদণ্ড আছিল তাৰ অন্তৰ্ভুক্ত হ'ব আৰু মিছন বসুন্ধৰা 2ত বাদ পৰা বহু ব্যক্তি এই দুয়োটা সিদ্ধান্তৰ জৰিয়তে উপকৃত হ'ব।